চাহ কফি নে পাতলকৈ কিবা এটা চবেই ভালকৈ জানো আপুনি মোক ইয়ালে চাহ কফি চুটি ল'বলৈ ভাবি অনা নাই কি ক'ব লগা আছে চিধা চিধিকৈ কওক মই বেয়া নাপাওঁ এইটো বৰ সময় বৰ দেখিছে নে মোৰ হাতত সৰু পিন্ধা নাই ভাল ভাল লাগিছে দেই ডাইৰেক্ট কথা কোৱা মানুহ মই ভাল পাওঁ আই লাইক থেংক ইউ পিছে মই এটা বৰ ডাঙৰ বিপদত জানো আপোনাৰ জীৱাৰ নন্দিনী কোনোবাই উঠাই লৈ গৈছে পাৰে কি পুলিচৰ ওচৰলৈ গ'লে কিবা অসুবিধা হ'ব পাৰে বুলি ভাবি আপুনি মোৰ কাষ চাইছে আপুনি কেনেকৈ জানে চবেই মই পানী ঘোলাৰ পৰা এই পানীৰে গা ধুই লওঁ যিজন মানুহৰ লগত চিজ কৰিম তেখেতৰ বায়'ডাটা বেংক বেলেঞ্চ আৰু বত্ৰিছ জানি লোৱাটো মোৰ এটা পুৰণা ষ্টাইল ঠিক আছে আপুনি সকলোবোৰ কথা গম পাইছে যিহেতু মই আপোনাক ডাইৰেক্টলি কওঁ আপুনি নন্দিনীক বিচাৰি দিয়ক বিনিময়ত মই আপোনাক কিবা এটা দিবলৈ থাকিব কিন্তু এটা কথা মনত ৰাখিব কামটো যাতে একেবাৰে গোপনে হ'ব লাগিব নন্দিনীৰ গাত যাতে এটা আৰম্ভ নপৰে নাতো দিলে ভাল 5 লাখ আছে আৰু বাকী 5 লাখ পিছত নন্দিনীক বিচাৰি আনি যোৱাৰ পিছত নামটো চৌধুৰী এইটোৱে নহয় জানো নামটো য়েছ এনি প্ৰব্লেম তই কি মোক ৰাস্তাত কুকুৰা কুকুৰ বুলি ভাবিছিলি কেনেকৈ বিস্কুট দলিয়াই দিছ যে মই ইয়ালে দিছে নহয় মোক মাতি আনিছ এমেলকে মাতে মই ভংগী নিচিনাকৈ ভাবি নকৰোঁ আৰু তই কিয় সামান্য বিজনেছমেনহে মোৰ আগত কথা কোৱাৰ আগতে ভাবি চিন্তি ল'বি নহ'লে তোৰ নৱগ্ৰহ 9টা গ্ৰহে মই 2টা পানেৰে ঘূৰাই দিম আপোনাৰ কাৰণে আকৌ এৰি দিলোঁ এতিয়া বুজাই দিব চুৰি ধুমুহালৈ চাংকামণিৰ মাজতে ডিষ্টেঞ্চ মেইনটেইন কৰিছে আপোনাৰ কাম মই কৰি দিম আহিছোঁ এইবিলাক কি মানে হা কি এইবিলাক তোমাৰ সন্মুখত তোমাৰ ল'ৰা কিমানখিনি কথা শুনাই থৈ গ'ল অথচ তুমি এটা শব্দ নকৰা তাৰে উলট আকৌ তুমি মোক দাম দিলা মোক তুমি কাষত থাকিব নালাগিছিল পাপা মই তাক আজি ইয়াতে খালাচ কৰি পেলালোহেঁতেন চিনি পোৱা নাই মোক টাইগাৰ হয় মই টাইগাৰ ৰয়েল বেংগল টাইগাৰ টাইগাৰ হয় মই টাইগাৰ ৰয়েল বেংগল টাইগাৰ একো টাইগাৰ ডাল নহয় তই মেকুৰী হয় মেকুৰী মেকুৰী হয় তই তোৰ বাচ্চামি এতিয়ালৈকে যোৱা নাই তাক তই কি বিহেভ কৰিব লাগে সেই কথাটো এতিয়াও জানি জীৱনত যদি উন্নতি কৰিব বিচাৰিছ তেতিয়াহ'লে কিছুমান কাম নকৰিবি নহ'লে এই অট্টালিকাৰ পৰা তই উৎপাদন কৰি লাগিব য'ৰ পৰা ময়ো তোক উঠাব নোৱাৰিম মই তুমিও আজি চবেই চালা মোক এই মন্দিৰৰ ঘণ্টা বজোৱা দি বচাই আছে তই ভিতৰলৈ কৈছো নহয় যা পাপা মাৰে যাবলৈ কৈছে যা কিমান দিন চাকৰ এনেকৈ নিজৰ দেউতাৰ মাজত সময় ৰাখিম বুলি ভাবিছে জীৱনত সি ভাল কথা এটা তাক নিজৰ পেট বুলি ক'বলৈ মোৰ ঘিণ লাগে সি মোৰ সন্তান তোমাৰ সন্তান সি আমাৰ সন্তান আজি এইটো বয়সত অকণমান উৎপাদন কৰি সি কেতিয়া কৰিব সন্তান ৰজাৰো থাকে ভিক্ষাৰীৰো থাকে মই ৰজাৰ সন্তানো ভিক্ষাৰী হোৱা দেখিছো আৰু ভিক্ষাৰীৰ সন্তানো নিজৰ বুদ্ধিৰ বলত